জুনাইত দুদিনীয়াকৈ অনুষ্ঠিত দিবানৈক্ষ প্ৰাইজমণি ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি। জুনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ উদ্যোগত আৰু প্ৰায়টো অতুল কলিতাৰ সোঁৱৰণিত জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা দিবানৈক্ষ প্ৰাইজমণি ভলীবল প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি পৰে। উক্ত প্ৰাইজমণি দিবানৈক্ষ ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন জুনাই ভলীবল ক্লাব আৰু মণি ভলীবল ক্লাবৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখন জুনাইৰ স্থানীয় বিধায়ক ভুৱন পেগুৱে উদ্বোধন কৰি কয় যে যুৱচামক যিকোনো ক্ৰীড়া ক্ষেত্ৰত ব্যস্ত ৰাখি আৰু আকৰ্ষণ কৰিবলৈ যিকোনো খেল অনুষ্ঠিত কৰি মাদক দ্ৰব্যৰ পৰা আঁতৰাই ৰখাত অৰিহণা যোগায় বুলি কয়। লগতে প্ৰতি বছৰে জুনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 10টা ভলীবল ক্লাবৰ দলে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। চূড়ান্ত খেলত জুনাই ভলীবল ক্লাবে মণি ভলীবল ক্লাবক পৰাস্ত কৰি জয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। কি নাম ক্লাবৰ আয়োজনত আমাৰ অতুল কলিতা মেমৰিয়েল যি ভলীবল কম্পিটিশ্যন হৈছে ইয়াতে মোৰ লগতে উপস্থিত থকা আমাৰ মিচিং আত্মাছ কাউন্সিলৰ ইচি নৰেশ কুম্বাক ডাঙৰীয়া, প্ৰাক্তন ইচি আমাৰ নীলকান্ত পেগু ডাঙৰীয়া, আমাৰ ছায়েন্স কলেজৰ শ্ৰদ্ধা আমাৰ প্ৰিন্সিপাল ৰমেশ্বৰ পেগু ডাঙৰীয়া, ইয়াতে আমাৰ জুনাই হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আমাৰ প্ৰিন্সিপাল শ্ৰদ্ধা প্ৰাঞ্জিত পেগু ডাঙৰীয়া, ইয়াতে উপস্থিত থকা আমাৰ জ্যেষ্ঠ নেতা লগতে প্ৰাক্তন জিলা পৰিষদৰ সদস্য আমাৰ অতুল পেগু ডাঙৰীয়া, প্ৰাক্তন আমাৰ জুনাই গাঁও পঞ্চায়তৰ সভাপতি আমাৰ জয়ন্ত বড়ো ডাঙৰীয়া, ইয়াতে উপস্থিত থকা TMPK চেণ্ট্ৰেল কমিটিৰ আমাৰ আৰ্ণল ভাই আৰু ৰহিম পাওঁ ডাঙৰীয়া, ইয়াতে উপস্থিত থকা আমাৰ ইয়াত জুনাই কৰা SDPO ইয়াতে লগতে উপস্থিত থকা জুনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ আমাৰ বিষয়ববীয়াসকল আৰু আজি খেলৰ ইয়াতে অংশগ্ৰহণ কৰা আমাৰ খেলুৱৈসকল, মই প্ৰথমতে জুনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবক ভলীবল এনেকুৱা এটা কম্পিটিশ্যন পতাৰ কাৰণে আৰু প্ৰত্যেক বছৰে তেখেতসকলে ক্ৰিকেট এটা টুৰ্ণামেণ্টো পাতে, নাইট ক্ৰিকেট টুৰ্ণামেণ্ট, এনেকুৱা খেলক লৈ খুব পজিটিভ উদ্যোগ লোৱাৰ কাৰণে সকলোৱে জুনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ হৈ এটা হাত চাপৰি বজাই দি উৎসাহ যোগাব লাগিব। খুব পজিটিভ দিশ এইটো, কিয়নো নহ'লে ছ'চিয়েল মিডিয়া নিউজত যুৱচামৰ ড্ৰাগ আসক্ত হৈ এনেকৈ যুৱচাম বহুত বিচলিত হৈছে বুলি খবৰবোৰ ওলায়, কিন্তু এনে কাম আৰু এনে যিখিনি কামক লৈ যিখিনি বাতৰি খেল আৰু সংস্কৃতিক লৈ যিখিনি বাতৰি ওলায় সেইবোৰ পজিটিভ বাতৰি। আৰু মই ভাবোঁ যুৱচামক খেল
আৰু বাতৰিক লৈ আমাৰ সাংস্কৃতিক যিখিনি এক্টিভিটিজ আছে সেইখিনিক লৈ যদি আমি ব্যস্ত কৰি ৰাখিব পাৰোঁ স্বাস্থ্যৰ কাৰণেও ভাল তেখেতসকলৰ ফিজিকেল হওক মেণ্টেল হওক সাইকোলজিকেল ডেভেলপমেণ্ট হওক সকলো দিশত যুৱ চামটো আগুৱাই যাব আৰু চবতকৈ ডাঙৰ কথা হ'ল কি বিশেষকৈ এনেকুৱা খেল খুব ৰেগুলাৰ পাতিব লাগে কিয়নো এটা বস্তু আমাৰ সমাজত আমি লক্ষ্য কৰিছোঁ অসমক কেন্দ্ৰ কৰিয়ে হওক ডক্টৰ ইঞ্জিনিয়াৰ আমি বিশেষ ভাল ডক্টৰ এজনৰ নাম লওক ভাল ইঞ্জিনিয়াৰ এজনৰ নাম লওক বুলি ক'লে এতিয়া যিহেতু হাজাৰ হাজাৰ ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে প্ৰফেচাৰ আছে কিন্তু ভাল খেলুৱৈ এজনৰ নাম ল'বলৈ ক'লে অলিম্পিয়ান এজনৰ নামৰ কথা ক'লে সেই লাভলীনা বৰগোহাঁইৰ কথা আহে ইণ্টাৰনেশ্যনেল ভাল এথলেটিক্স অসমৰ পৰা বুলি ক'লে হিমা দাসৰ কথা আহে কিন্তু হিমা দাস এটাই লাভলীনা বৰগোহাঁই এটাই কিন্তু আমি এটা বস্তু লক্ষ্য কৰিছোঁ যেতিয়া অলিম্পিক হয় টিভিটো আমি চাই থাকোঁ এছিয়ান গেমছ যেতিয়া হয় টিভিটো চাই থাকোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ যেতিয়া হয় টিভিটো চাই থাকোঁ আমাৰ অসমৰ পৰা ইণ্ডিয়াৰ পৰা কিমান মেডেল পাইছে এইটো আমি চাই থাকোঁ চ' তুলনামূলকভাৱে 130 কোটি জনসংখ্যাৰ এটা দেশ হিচাপে যদি আমি চাওঁ এক প্ৰকাৰ চাবলৈ গ'লে মই কেতিয়াবা ভাবি থাকোঁ ৱৰ্ল্ড কাপ সিদিনা মাজত যেতিয়া ফুটবল ৱৰ্ল্ড কাপ হ'ল সৰু সৰু অসমৰ সমান দেশবোৰৰ ভাল ভাল টিম খেলে ইউৰোপিয়ান টিমবোৰ কিন্তু ৱৰ্ল্ড কাপ খেলিবলৈ আমি চান্স নাপাওঁ চ' আমি কেতিয়াবা ভাবোঁ ক'ৰবাত চাগে আমি স্পৰ্টছত যিমান ইনভেষ্ট কৰিব লাগে পইচা পাতিৰ কথা কোৱা নাই আমি যিমান সমাজে যিমান ইনভেষ্ট কৰিব লাগে চিভিল ছ'চাইটিয়ে স্পৰ্টছ যিমান প্ৰমোট কৰিব লাগে চাগে আমি ইমান প্ৰমোট কৰিব পৰা নাই নহ'লে আৰু এক প্ৰকাৰ চাবলৈ গ'লে যিকেইটা দেশৰ পৰা ফুটবলত নাম কৰিছে আৰ্জেণ্টিনাই হওক ব্ৰাজিলেই হওক পৰ্তুগালেই হওক আমাতকৈ কিমাননো আগবঢ়া হওক দেশ হিচাপে কিন্তু আজি মেছি ৰনাল্ডো হওক ব্ৰাজিলৰ প্লেয়াৰখিনিক কেন্দ্ৰ কৰিয়ে হওক কিমান আজি মেছিৰ কথা মই সিদিনা নিউজ এটা দেখিলোঁ চাইনা গৈছে মেছি চাইনাকে মানে সিদিনা গাড়ী চলাব পৰা পৰিৱেশ নাই তাৰমানে মানুহ ইমান ওলাই আহিছে মেছিক চাবলৈ আৰু হৈ মেছি যদি ইণ্ডিয়ালৈও আহে যিটো চহৰলৈ আহিব মানুহ তাত আৰু ট্ৰেফিক জাম হৈ যাব চ' যিটো ক্ৰেজ আছে স্পৰ্টছক লৈ পৃথিৱীজোৰা ভাৰতবৰ্ষতো ক্ৰেজ আছে ক'ৰবাত চাগে আমি পজিটিভলি যিমান আমি সময় ইনভেষ্ট কৰিব লাগে চিভিল ছ'চাইটিয়ে বা সমাজে আমি যিমান ইনভেষ্ট কৰিব লাগে চাগে ক'ৰবাত আমি ফেইল কৰিছোঁ মই সেইকাৰণে ইয়াতে জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে এনে প্ৰচেষ্টা লৈ থাকে সেইকাৰণে মই য'তেই নাথাকক নালাগে মই জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ বা বাকী যিখিনি সংস্থা মই আমাৰ চিমেণ্ট চাপৰিটো দেখিছোঁ ইনিচিয়েটিভ লৈ থাকে চিমেণ্ট চাপৰি যুৱ সমাজটোৱে ত' য'তেই এনেকুৱা আপোনাৰ প্ৰচেষ্টা চলে মই য'তেই নাথাকোঁ নালাগে মই নিজেও দেখাই দিবলৈ চেষ্টা কৰোঁ আজিও এইকাৰণে ইয়াত ফাইনেল খবৰটো পালোঁ দিনটো আমাৰ বেলেগ কাৰ্যসূচী আছিলে ব্যস্ত আছিলোঁ কিন্তু মই কথা দিছিলোঁ ৰাতি 8-9 বজাত হ'লেও ফাইনেলটো নিজে চাবও আহিম অলপ পৰিৱেশটো অলপ ভাল এনেকুৱা পৰিৱেশত বহি থাকিবলৈ পালে ভাল ত' এইটো খুব পজিটিভ পৰিৱেশ আৰু লগতে বাস্কেটবল আৰু ভলীবল বুলি ক'লে ওখ মানুহ দেখা যায় ভাল লাগিছে ওখ দেখা যুৱ চাম দেখিছোঁ আৰু আমাৰ ওখ ডেকা চামবোৰ ক'ৰ পৰা আহিছে জানো তেজপুৰ ন ভাল খেলি আছে সকলোৱে এখেতসকলৰ কাৰণে এটা হাত চাপৰি ইমান দূৰৰ পৰা আহিব খুব ধুনীয়া প্ৰদৰ্শন কৰিছে আৰু এতিয়া ফাইনেল যিহেতু আৰম্ভ হ'ব দেৰি নকৰোঁ ধুনীয়াকৈ এটা স্পৰ্টছমেন স্পিৰিটত চবেই খেলক আৰু জিকিবলৈ খেলক আৰু আমি অলপ ভালকৈ অলপ ডাইভ চাইভ মাৰি অলপ পৰিৱেশো অলপ ডাইভ চাইভ মাৰিলে ভাল নেকি তেতিয়া অলপ একদম যুঁজিছে বুলি ক'ব পৰাকৈ আৰু অলপ এনেকৈ আৰু চাইজটো চাপৰ হ'লেও অলপ আগতে এজন আছিলে খুব ধুনীয়া ৰিচিভ খেলি আছিলে কোন জানো হয় আছে অঁ তেখেতৰ কাৰণে হাত চাপৰি এটা আমি আকৌ অকল ভলীবলৰ বাস্কেটবল ওখ মানুহে পাই বুলি কৈছোঁ ই আকৌ একদম মজা ৰিচিভটো বৰ ধুনীয়া কৰে আমি দেখিছোঁ আমাৰ নিচিনা চাপৰ মানুহৰ কোনো আশা আছে এইটো খেলত চ' পুনৰবাৰ জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবলৈকে ধন্যবাদ জনাই আৰু যিসকল উদ্যোক্তা ইয়াতে লগ খাইছে সকলো আৰু যিসকল খেলুৱৈ দূৰৰ পৰা আহিছে ভালকৈ খেলক বুলি মোৰ ফালৰ পৰা শুভেচ্ছা জনাই ফাইনেল খেল আৰম্ভ হ'ব লাগে বুলি মোৰ ফালৰ পৰা ঘোষণা কৰিছোঁ ধন্যবাদ
10, 11. Yellow soldier ki. Ah, Korea. Points to Manipur. আমাৰ জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে অতুল কলিতা মেমৰিয়েল আপোনাৰ ডে নাইট ভলীবল টুৰ্ণামেণ্ট এটা পাতিছে খুব পজিটিভ কাম আৰু এটা মই বস্তু লক্ষ্য কৰিছোঁ জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবে ডে নাইট যেনেকৈ ভলীবল টুৰ্ণামেণ্ট পাতিছে আগত ক্ৰিকেট টুৰ্ণামেণ্টো পাতে সফ্টবল ক্ৰিকেট টুৰ্ণামেণ্ট পাতে বহুত দৰ্শক হয় আৰু যেনেকৈ আমাৰ যুৱচামে পাৰ্টিচিপেট কৰে অংশগ্ৰহণ কৰে ইয়াতো মই লক্ষ্য কৰিছোঁ ভলীবল টুৰ্ণামেণ্টতো যুৱচাম পাৰ্টিচিপেট কৰিছে আৰু এতিয়া এনেকুৱা ঠাণ্ডা দিনৰ সময়তো এই সময়তো যথেষ্ট দৰ্শক লক্ষ্য কৰিছোঁ আৰু মই ভাবোঁ যে এনে কাৰ্যবোৰে আমাৰ সমাজত খুব পজিটিভ এটা মেছেজ যুৱচামৰ কাৰণে সদায় এটা কঢ়িয়াই নিয়ে আৰু এনে কাৰ্যই আমাৰ যুৱচামক খেলা ধূলাক লৈ ব্যস্ত কৰি ৰাখিব পাৰিলে আমি তেতিয়া কি হ'ব এই যে ড্ৰাগছক লৈ বেয়া খবৰবোৰ ওলাই যুৱচামৰ মাজত সেইটো নাইকিয়া হ'ব আৰু এটা সুস্থ যুৱচাম আমি গঢ় দিয়াৰ কাৰণে আমি সক্ষম হ'ম আৰু এটা সুস্থ যুৱচাম যদি আমি গঢ় দিব পাৰোঁ আৰু আমি যদি খেলত যদি বেছিকৈ ইনভেষ্ট কৰিব পাৰোঁ আমাৰ উঠি অহা প্ৰজন্মই যিখিনি নিজৰ প্ৰতিভা আছে খেলক লৈ প্ৰতিভা আছে আৰু আমাৰ অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ দৰে অলিম্পিয়ান আৰু ওলাব আমাৰ আৰু হিমা দাস দৰে ৱৰ্ল্ড চেম্পিয়ন খেলিব পৰাকৈ আমাৰ এথলেটিক্স আমাৰ গাঁৱৰ পৰা আৰু ওলাব আৰু মই ভাবোঁ যে দেশৰ নাম কৰিব সমাজৰ নাম কৰিব আৰু যুৱচামে নিজকে স্পৰ্টছ এক্টিভিটিত বেছিকৈ জড়িত কৰি ৰাখিব আৰু মই ভাবোঁ যে এটা সুস্থ যুৱচামে এটা সুস্থ সমাজ গঢ়িব আৰু সুস্থ দেশ গঢ়িব পাৰিব তাৰ কাৰণে মই এনে কাৰ্য জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ কাৰ্য সদায় মই উৎসাহ যোগাই আহিছোঁ আৰু মই যেতিয়া খবৰ পালোঁ যে ইয়াত ডে নাইট ফাইনেল কম্পিটিশ্যন হ'ব মোক ক'লে যে ৰাতি হ'লেও হ'ব মই ৰাতি যেনেকৈ হওক মই আহিম ক্ৰিকেটতো মই আহিব চেষ্টা কৰোঁ ইয়াতো আহিব চেষ্টা কৰিছোঁ আৰু এনে কাৰ্য য'ত হয় যেনেকৈ মই চিমেণ্ট চাপৰিও যুৱচামে পাতে মাজে মই এইটো তো মই ভাবোঁ যে এনে কাৰ্যবোৰক চবেই উৎসাহ যোগাব লাগে সমাজে অংশগ্ৰহণ কৰিব লাগে তেতিয়াও আমাৰ যুৱচামক আকৰ্ষিত কৰিব পৰাকৈ পৰিৱেশ এটা গঢ় দিব লাগে আৰু মই সেইকাৰণে পুনৰবাৰ জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাবৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ খেল বা আমি সামাজিক কাম কাজ কৰি থাকোঁ তাৰ এটা অংগ হিচাপে যাতে আমাৰ উঠি অহা চামে খেলৰ প্ৰতি আগ্ৰহী হয় যিখিনি ছ'চিয়েল ইভিলছ আছে তেখেতে এইবোৰৰ পৰা দূৰত আহে যাতে মানুহবোৰ খেলৰ প্ৰতি আগ্ৰহী হয় আৰু যাতে আৰু অনুপ্ৰাণিত হয় সেই ইনিচিয়েটিভত আমি ক্ৰিকেটো খেলাইছিলোঁ দিবানৈশ আৰু এতিয়া আমি ভলীবল এটা খেল এটা অনুষ্ঠিত কৰিছোঁ এতিয়া খুব ধুনীয়াকৈ আমাৰ হৈ গৈছে আৰু আজি চূড়ান্ত খেল ইতিমধ্যে হ'ব আমাৰ মণি ভলীবল ক্লাব বনাম আমাৰ জোনাই ভলীবল ক্লাবৰ ভিতৰত আৰু যিসকল আমাৰ মাজত উপস্থিত মাননীয় বিধায়ক মহোদয় আহিছে আৰু যোৱাকালি আমাৰ অপেনিং চেৰিমনিত আমাৰ 3টা কলেজৰ প্ৰিন্সিপাল ছায়েন্স কলেজ ডক্টৰ ৰাজেশ্বৰ পেগু আৰু প্ৰাঞ্জিত পেগু ছাৰ আৰু লগতে বিভিন্ন ধৰণৰ আমাৰ শুভাকাংক্ষী আহিছিলে তেখেতলোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজকুমাৰ মৰাং আহিছিলে তেখেতে আমাক বিভিন্ন প্ৰকাৰে আমাক সহায় কৰিছে এই লাইটটো যে জ্বলি আছে তেখেতে আমাক এই লাইট যোগান দিছে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি তেনেকৈ আমি আৰু ভাল পদক্ষেপ ল'ম খেল ধূল প্ৰতি স্পৰ্টছ হওক বা বিভিন্ন ধৰণৰ ছ'চিয়েল ভাল কাম হওক আমি আগবাঢ়ি যাম আৰু যিসকল আপোনালোকে আহিছে সকলোকে ধন্যবাদ আৰু যিসকল দৰ্শক আহিছে তেখেতলোকে ধন্যবাদ অহা বছৰ পুনৰবাৰ আমি ইয়াতকৈ আৰু উন্নতভাৱে খেলখন আয়োজন কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু কৰিম বুলি আমি কথা দিলোঁ ধন্যবাদ